চন 2018 তৌ গামলাত উঠি বিশ্বনাথ সমষ্টিৰ চতিয়াৰ দক্ষিণ অঞ্চলৰ পশ্চিম কুৰুৱাটী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিপদসংকুল যাত্ৰাৰে বিদ্যালয়লৈ অহা যোৱা কৰাৰ এক শিহৰণকাৰী বাতৰিৰ কথা বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ কথা হয়তো আজিও মনত আছে আপোনাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ সেই সময়ত চলি থকা বিধানসভাৰ মজিয়াটো সৃষ্টি হৈছিল তীব্ৰ আলোচনা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই সেই সময়ৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ নিৰ্দেশত বিশ্বনাথ জিলা প্ৰশাসনে তৎকালীনভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যোগান ধৰিছিল এখন নাও আৰু ইয়াৰ পিছত সেই বছৰতেই বিশ্বনাথ সমষ্টিৰ তেতিয়াৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই ঢিলাধাৰী নৈৰ ওপৰত কেইবা লাখ টকা ব্যয়েৰে এখন কাঠৰ দলং নিৰ্মাণ কৰে কিন্তু বিধায়কৰ ভাতৃয়ে দলংখন ইমানেই নিম্নমানেৰে নিৰ্মাণ কৰিলে যে দলংখন নিৰ্মাণৰ ৩-৪ বছৰ পিছতহে জহি খহি গ'ল আৰু আজি এয়া অৱস্থা লোহা কেইডালৰ বাদে একোৱেই নাই ইয়াত ফলত বৰ্তমানো যাতায়াতৰ ক্ষেত্ৰত আকৌ একেই সমস্যাই দেখা দিলে যাৰ বাবে ক্ৰমান্বয়ে পশ্চিম কুৰুৱাটী প্ৰাথমিক বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকল নহা হ'বলৈ ল'লে আৰু এতিয়া বিদ্যালয়খন বন্ধ হৈ পৰিল অকল এয়াই নহয় দলংখন নোহোৱাৰ বাবেই পলখনি আৰু পশ্চিম কুৰুৱাটী গাঁও দুখনৰ মাজতো এতিয়া স্তব্ধ পৰিছে যাতায়াত সেয়ে ৰাইজৰ আহ্বান বিশ্বনাথৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱ লোচন দাসে ইয়াত এখন দলং নিৰ্মাণ কৰি দিয়ক বন্ধ হৈছে বিদ্যালয়টো মানে আগতে এটা দলং আছিলে দলংটো ভাঙি গ'ল আৰু স্কুলতো আপোনাৰ ষ্টুডেণ্টটো কমি যোৱাৰ ক্ষেত্ৰত স্কুলটো আমাৰ দুটা স্কুল একেলগত হৈ গ'ল কোনখনত জইন কৰিছে এই কুৰুৱাটী তাত আৰু এটা স্কুল আছে তাত জইন হৈ গ'ল মানে আমাৰ এই স্কুলটো খুলি দিব লাগে আৰু এই স্কুলটো আমাৰ লাগে এতিয়া মানে বৰ্তমান ইয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিল সেই ছাত্ৰ ছাত্ৰীখিনি ক'ত আছে বৰ্তমান কোনখন স্কুলত অধ্যয়ন কৰি আছে সেইটো স্কুলত অধ্যয়ন কৰিছে এইটো স্কুল মানে স্কুলখনৰ নাম কি কুৰুৱাটী স্কুল LP স্কুল এতিয়া ৰাইজে কি ক'ব পশ্চিম কুৰুৱাটী প্ৰাথমিক বিদ্যালয় পশ্চিম কুৰুৱাটী আমাৰো এটা লাগে এই স্কুলটো খুলিব লাগে আমাৰ মতে ৰাইজৰ মতে খুলিব লাগে এই স্কুলখন লৈ এখন স্কুল ষ্টুডেণ্ট এখন বাতৰি হৈছিল 2018 চনত হয় হয় এইটো বাতৰি আপোনাৰ এইটো আৰু গামলাত ছাত্ৰ ছাত্ৰীবিলাক পাৰ হৈছিলে পাৰ হোৱাৰ পিছত আমাক বিধায়ক ছাৰে চাই এটা এই কাঠৰ দলং দিছিলে যি হওক কাঠৰ দলংটো কেইদিন চলিলে চলাৰ পিছত দলংটো ভাঙি গ'ল ভাঙি যোৱাৰ পিছত আপোনাৰ পথটো বন্ধ হৈ গ'ল সেইটো কাৰণে অলপ অসুবিধা হ'ল চাগে চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24